Hello guys. So guys, this was my lunch today. আৰু আজি লাঞ্চত কি আছিলে চাওক এয়া গৰম গৰম ভাত মুসুৰ দালিৰ পকৰি আৰু লগত এটা শুকান জলকীয়াও ফ্ৰাই কৰি দিছিলে আৰু এটো হল ভকুৱা মাছৰ এটা গ্ৰেভি তো মই ফাৰ্ষ্টত এয়া যোনটো মুসুৰ দালিৰ পকৰা কৰা হৈছিলে ন হেতুৰে ভাতটো হানি খাম এয়া পকৰিবিলাক লৈ মই ভাতখিনি খানিলো আৰু লগত শুকান জলকীয়াটো যে ফ্ৰাই কৰা হৈছিল হেতু মই অলপমান খানিলম এনেকে খাই বিৰাট ভাল পায় কোনে কোনে এনেকে খাই ভাল পায় জনাবচোন ভাতৰ লগত এনেকে ভাজি সাজি খানি তাৰ পিছত আছিল এয়া ভকুৱা মাছৰ গ্ৰেভি কৰা হৈছিল এটো বিলাহী বইল কৰি পিউৰে কৰি এটা গ্ৰেভি কৰা হৈছিল পিয়াজ বটা অলপমান কেঁচা জলকীয়া বটা শুকান জলকীয়া বটা সব কৰি এনেকে শুকান গ্ৰেভি বনোৱা হৈছিল কেতিয়াবা এনেকা খাইও ভাল পাও মই কিন্তু বেছি প্ৰেফাৰ কৰো হে পাতল ঝোল বেগেনা আলু বিলাহী আলু হেতুৰে কিন্তু কেতিয়াবা এনেকা খাইও অলপমান টেষ্টটো চেঞ্জ কৰিব লাগে ন তো হেনেকে খালো খুবেই ভাল হৈছিল খুবেই টেষ্টি হৈছিল তো গাইজ আজি মোৰ লাঞ্চ এয়াই আছিল বেছি একো আইটেমছ নাছিলে কিন্তু বিৰাট ভাল খালো আজি আপোনালোকে কিহেৰে ভাত খালে হেতু মোক জনাব Keep watching my vlogs. Love you all. Bye.